নমস্কাৰ নাথ গড ফাৰ্মিঙলৈ সকলো ব্যস্তকে স্বাগতম। আজি মই ভিডিঅ'টো বনাব লৈছোঁ যে আমি থলুৱাভাৱে ছাগলীৰ কাৰণে কি খাদ্য সংগ্ৰহ কৰি ৰাখিব পাৰোঁ যাতে আমি ছাগলী পালন সহজে কৰিব পাৰোঁ। যিমানে বৰষুণ নহওক বা যিমান ৰ'দ নহওক যেনেকৈ বতৰ নহওক আমি যাতে সহজে ছাগলীখিনিক খাদ্য পাতি খুৱাই পেট ভৰাই খুৱাই পেলাই আমি ঘৰতে ৰাখিব পাৰোঁ। তেতিয়া আমি থলুৱাভাৱে কি বস্তু যোগাৰ কৰি ৰাখিব পাৰোঁ আজি ভিডিঅ'টো এই বিষয়ে ক'ব লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, তেতিয়া বহুতখিনি কথা নিশ্চয়কৈ বুজিব পাৰিব। তো এইখিনি দেখা পাইছে, এইখিনি একচুৱেলি মাটিমাহৰ গছ হয়। মাটিমাহখিনি মানে কি, এতিয়া কাতি বিহুৰ পিছে মানুহে মাটিমাহ উঘলা আৰম্ভ কৰিব। তেতিয়া মাটিমাহৰ গছখিনি যদি আনি ৰাখে তেতিয়া ছাগলীয়ে বৰ ধুনীয়াকৈ খায়, ছাগলীক খুৱাব পৰা যায়। দেখা পাইছে মই মাটিমাহৰ গছ ছাগলীখিনিক খাব দিছোঁ। ইয়াতে গুড়ৰ পানী মানে মিঠৈ পানী আৰু নিমখ পানী এনেকৈ মিক্স কৰি পেলাই অলপ ছটিয়াই দিছোঁ, তেতিয়া ছাগলীয়ে খাই টেষ্টি পায় আৰু বৰ ধুনীয়াকৈ খায়। তো মাটিমাহ সময়ৰ পৰা যদি আমি এনেকৈ মাটিমাহৰ গছবোৰ গোটাই ৰাখোঁ তেতিয়া ছাগলীৰ কাৰণে বহুতেই ভাল। আৰু যদি পৰাপক্ষত আমি চাইলেজ বনাই লওঁ তো চাইলেজটোতো ছাগলীৰ কাৰণে আৰু উত্তম। মানে বস্তা খোলক আৰু ছাগলীক নি পেলাই ডাইৰেক্ট দি দিয়ক, ছাগলীয়ে খাই থাকিব, কোনো চিন্তা কৰিবলগীয়া নাই। চাইলেজ দেখা পাইছে, এয়া মোৰ চাইলেজ বনোৱা 3 মাহ 4 মাহ হৈ যায় বনাই থোৱা, কিন্তু অকণমানো বেয়া নহয় আৰু বহুত ধুনীয়া হয়। চাইলেজ কৰিবৰ কাৰণে মাকৈ এডৰা কৰাটো বহুতেই বেছি প্ৰয়োজন। আৰু মাকৈ নোহোৱাকৈতো চাইলেজ কেনেকৈ কৰিব? মাকৈ কাটি আনক আৰু চাফ কটাৰ মেচিনত কুটক আৰু বছ পেকিং কৰি ৰাখি দিয়ক। এইখিনি যে দেখা পাইছে এইখিনি একচুৱেলি সৰিয়হৰ এই কটালিটো হয়। কোনোবাই সৰিয়হৰ কটালি বুলি কয়, কোনোবাই সৰিয়হৰ নাৱৰীয়া বুলি কয়। সৰিয়হখিনি মৰাৰ পিছত যিটো বস্তু বাচি যায় সেইটো বস্তু হয়। তাৰ সৰিয়হৰ তেনেকৈ কটালিখিনি ছাগলীক দিব পাৰে। এনেই ডাইৰেক্ট দিলে নাখায়, তাতে অকণমান মিঠৈ পানী নিমখ পানী দি পেলাই চাপৰ তাপৰ অলপ ছটিয়াই দিলে ছাগলীয়ে বৰ ধুনীয়াকৈ খায়। তো ছাগলীৰ কাৰণে আমি এইবিলাক বস্তু সহজতে আমাৰ ওচৰে পাঁজৰে পোৱা যায়, আমি গোটাই ৰাখিব পাৰোঁ। এনেকৈ পেলাই ছাগলীক খুৱাব পৰা যায়। তাৰপিছত এইখিনি দেখিছে, এইকেইডাল মোৰ ৰেড নেপিয়াৰ হয়। ৰেড নেপিয়াৰটো কমাই আছে, তাতে ৰেড নেপিয়াৰ থাকিলে ভাল, মানে ৰেড নেপিয়াৰটো অলপ বেছি প্ৰ'টিন থকা বুলি কয়। এইখিনি দেখিছে মোৰ ছুপাৰ নেপিয়াৰ হয়। ৰেড নেপিয়াৰটো কমাই আছে, ছুপাৰ নেপিয়াৰেই বেছিকৈ আছে। যদি ছুপাৰ নেপিয়াৰ আপোনাৰ বেছিকৈ থাকে তেতিয়া কাটি আনি পেলাই ঘৰতে দা এখন প্ৰস্তুত কৰি লৈ পেলাই এইটো কাইডত আপোনালোকে কাটিব পাৰে। কাটি পেলাই ডাইৰেক্ট ছাগলীক দি দিব পাৰে। আৰু কি কয়, ছাগলীক নিদিলেও যদি আপোনাৰ বেছিকৈ থাকে তেতিয়াহ'লে নেপিয়াৰ দি পেলাইও চাইলেজ বনাই ল'ব পৰা যায়। তো বহুত সহজ হয়। যদি নেপিয়াৰ আপোনাৰ বেছিকৈ আছে তেতিয়াহ'লে নেপিয়াৰ দি পেলাই চাইলেজ বনাই দিয়ক। তো যেতিয়া আপোনাৰ কেঁচা ঘাঁহ নাইকিয়া হ'ব তেতিয়া চাইলেজৰ বস্তা খোলক আৰু ছাগলীক দি দিয়ক। এনেকৈ পেলাই কৰিব পৰা যায়। আমাৰ ওচৰে পাঁজৰে আমাৰ চাৰিওফালে বহুত ধৰণৰ বস্তু পোৱা যায়, যেনেকৈ মাটিমাহৰ গছ হওক, সৰিয়হৰ কটালি হওক বা তেনেকুৱা ধৰণৰ কিছুমান বস্তু পোৱা যায়, সহজে পোৱা যায়। বা আমি নেপিয়াৰ দ্বাৰা কৰোঁ বুলি ভাবিলে সহজতে কৰিব পাৰোঁ। মাকৈৰ দ্বাৰা কৰোঁ বুলি ভাবিলে বহুত সহজতে কৰিব পৰা যায়। আমি বজাৰৰ পৰা বহুত বেছি বস্তু কিনি আনিবলগীয়া নহয়। আমি যিমান পাৰোঁ ছাগলীৰ খাদ্য যদি আমি ঘৰতে গোটাই ৰাখোঁ তেতিয়া ছাগলীখিনিক খুৱাবলৈ বহুত সহজ হয়। ছাগলীকেইটা লৈ গোটেই দিনটো যদি আমি পথাৰত গৈ বহি থাকিব লগা হয় বা ঘাঁহৰ মাজত বহি থাকিব লগা হয় তেতিয়া বহুত আমনিদায়ক। কিন্তু খাদ্যখিনি গোটাওঁতে দুজনমান মানুহ লৈ পেলাই সহজতে আমি ঘৰতে গোটাই ৰাখিব পাৰোঁ। বছ তেতিয়া এজন মানুহে ছাগলীখিনি চোৱা চিতা কৰিব পাৰে, বস্তা খোলক আৰু দি দিয়ক। তেতিয়া যদি ছাগলী পালন কৰি থাকে, সৰহকৈ কৰি থাকে আৰু সহজে কৰিবলৈ পাৰে তেতিয়াতো কোনো কথাই নাই। তেতিয়া যদি ব্ৰিডাৰ এটা আপুনি ভালকৈ ৰাখি লওক, বছ ছাগলী এমুখা ৰাখক। তাৰপিছত ছাগলী যেতিয়া আপোনাৰ পোৱালিবোৰ আহিব, ভাল পোৱালিবোৰ আহিব, পোৱালিবিলাক বচাই ৰাখিব পাৰিলে মাকহঁতৰ যদি গাখীৰ থাকে তেতিয়াহ'লে পোৱালিবোৰ নিশ্চয়কৈ ভাল হ'ব, সোনকালে ওখ ডাঙৰ হ'ব আৰু ভাল দামত বিক্ৰী কৰিব পাৰিব। তেতিয়া আপোনাৰ ছাগলী ফাৰ্ম নিশ্চয়কৈ প্ৰফিটত থাকিব আৰু কৰিবলৈ মন যাব। যদি কষ্টকৰ হয়, ছাগলীৰ কাৰণে ঘাঁহ নাইকিয়া হয়, গছৰ পাত কাটি ফুৰিবলগীয়া হয় বা ছাগলীকেইটা লৈ গৈ পেলাই পথাৰত নি পেলাই বহি থাকিব লগা হয়, চৰাবলগীয়া হয়, তেতিয়া বহুত আমনি লাগে। কিন্তু ঘৰতে যদি খাদ্যখিনি থাকে তেতিয়া ছাগলীখিনিক আমি সহজে খুৱাই দিব পাৰোঁ। ৰাতিপুৱা সন্ধিয়া দিলে হ'ল, দুপৰীয়া সময়ত পানী দিলে বছ ছাগলী পালন একদম মানে বহুত ইজি হৈ যায়। তো ইজি কৰিবৰ কাৰণে আমি কিছুমান বস্তু গোটাই ল'ব লাগে। আমি কি সহজতে গোটাব পাৰোঁ মই কেইটামান বস্তু দেখুৱাই দিলোঁ। আৰু তেনেকুৱা ধৰণৰ বহুত বস্তু আপোনালোকে সহজে ওচৰে পাঁজৰে যি বস্তু পায়, বুট মাহৰ গছ, মচু মাহৰ গছ, মাটিমাহৰ গছ, যি পায়, ৰহৰ মাহৰ বাকলি, যি য'ত পায় তেনেকৈ গোটাই ৰাখিব পাৰিব আৰু ছাগলী পালন সহজ হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছে।